যোৰহাট জিলা মহিলা সমিতিৰ বান সাহায্য প্ৰদান যোৰহাট তথা উজনি অসমৰ অন্যতম আগশাৰীৰ অনুষ্ঠান যোৰহাট জিলা মহিলা সমিতিয়ে শাখা সমিতিসমূহৰ সহযোগত আজি বানাক্ৰান্ত ৰাইজলৈ খাদ্য সামগ্ৰী বস্ত্ৰ আদি প্ৰদান কৰে। এই সামগ্ৰীসমূহ যোৰহাট জিলা মহিলা সমিতিয়ে যোৰহাট জিলা ছাত্ৰ সন্থাক প্ৰদান কৰে। যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ বানাক্ৰান্ত ৰাইজক এই সামগ্ৰীসমূহ প্ৰদান কৰিব। উল্লেখ্য যে যোৰহাট জিলা ছাত্ৰ সন্থায়ো নিজাববীয়াকৈ আৰু ৰাইজৰ সহযোগত বানাক্ৰান্ত ৰাইজক সাহায্য দি আহিছে। এই বান সাহায্য প্ৰদান অনুষ্ঠানত যোৰহাট জিলা মহিলা সমিতিৰ সভানেত্ৰী অষ্টমী দত্ত, সম্পাদিকা প্ৰতিভা বৰুৱাকে প্ৰমুখ কৰি মহিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। অন্যহাতে সামগ্ৰীখিনি যোৰহাট জিলা ছাত্ৰ সন্থাৰ হৈ গ্ৰহণ কৰে সম্পাদক অৰ্জুন ভূঞাই। আজি আমি যোৰহাট জিলা মহিলা সমিতিয়ে আমাৰ শাখা সমিতিসমূহৰ সহযোগত আমি বানাক্ৰান্ত ৰাইজৰ কাৰণে অকণমান সহায়ৰ হাত আগবঢ়াইছোঁ আৰু এইখিনি আমাৰ সম্ভৱ হৈ পৰিছে আমাৰ শাখা সমিতিসমূহে আমাৰ লগত যি সহযোগিতা কৰিছে তাৰ কাৰণে আমি আজি এই ডাঙৰ পদক্ষেপ ল'বলৈ আজি সাহস কৰিলোঁ আৰু আমি ভাবিছোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত অকণমান হ'লেও বানাক্ৰান্ত ৰাইজে সকাহ পাব আৰু আমাৰ দৰে অন্য যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বৰ্তমান আছে তেখেতসকলেও বানাক্ৰান্ত ৰাইজৰ প্ৰতি অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াই তেখেতসকলে দিবৰ কাৰণে আমি তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু আমাৰ যোৰহাট জিলা মহিলা সমিতিয়ে এনেকৈ আমি আগলৈকো এনেকৈ যাতে বৃহৎ পদক্ষেপ ল'ব পাৰোঁ তাৰ কাৰণেও মই শাখা সমিতিসমূহৰ পৰা তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু পুনৰবাৰ আমি চৰকাৰকো অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে আমাৰ লগতে আমাৰ ৰাইজৰ লগতে বানাক্ৰান্ত ৰাইজো যাতে তেখেতসকলৰ যি বিপদৰ সন্মুখীন হৈছে সেই বিপদৰ পৰা তেখেতসকল যাতে উদ্ধাৰ হয় তাৰ কাৰণে চৰকাৰেও যাতে বৃহৎ পদক্ষেপ লয় আৰু তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু পুনৰ মই আপোনালোকে আমাক এইকণ সহায় কৰাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। মই সভানেত্ৰী অষ্টমী দত্ত আৰু সম্পাদিকা প্ৰতিমা বৰুৱা আৰু আমাৰ উপসভানেত্ৰী আছে অঞ্জনা গোস্বামী, কোষাধ্যক্ষা আছে প্ৰতিভা বৰদলৈ আৰু আমাৰ ইয়াৰ সন্মানীয় সদস্যসকল উপস্থিত আছে। সকলোৰে সহযোগতহে আমি এই কামখিনি কৰিবলৈ আজি সাহস কৰিব পাৰিছোঁ। আমি আজি আমাৰ সকলোৰে পৰিচিত আমাৰ যোৰহাটৰে এটি সক্ৰিয় অনুষ্ঠান যোৰহাট জিলা ছাত্ৰ সন্থা তেখেতসকলৰ হাততে আজি আমি এই আমাৰ বান সাহায্যৰ সামগ্ৰীখিনি আমি অৰ্পণ কৰিবলৈ ওলাইছোঁ। বৰ্তমান অসমত চাৰিওফালে আচলতে বানৰ সংহাৰ। এই ক্ষেত্ৰত যোৰহাট জিলাখনৰ 8 নম্বৰ স্পাৰ ককিলামুখ আৰু জাজিমুখত যথেষ্ট ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰিছে আৰু তেনে সময়ত আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আমি বানত আক্ৰান্ত লোকসকলৰ সাহায্যাৰ্থে বিভিন্ন সা সুবিধা বিভিন্ন ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ আৰু আজি আমাৰ এই প্ৰচেষ্টাক আচলতে সহযোগ কৰিবৰ কাৰণে যোৰহাট জিলা মহিলা সমিতিয়ে আমাক সহযোগ কৰিছে। তেওঁলোকৰ উপশাখা সমিতিসমূহে সহযোগ কৰিছে। বিভিন্ন বানাক্ৰান্ত লোকসকলৰ মাজত বিভিন্ন ধৰণৰ খাদ্যবস্তুকে আদি কৰি কাপোৰ কানিকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে। এই সমগ্ৰ সামগ্ৰীখিনি আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ লৈ যাম আৰু বানাক্ৰান্ত লোকসকলক আমি ইয়াৰ দ্বাৰা সহায় কৰিম। এই ক্ষেত্ৰত যোৰহাট জিলা মহিলা সমিতিয়ে যি এক মহৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকে সহযোগ কৰিছে আৰু আমিও সেই সহযোগিতা হাতত লৈ আমি পৰ্যায়ক্ৰমে এই বস্তুখিনি আমি বানাক্ৰান্ত ৰাইজৰ মাজলৈ আমি লৈ যোৱা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।